মানে আজি এই 24-25টা দিন কেৱল এটা মানুহৰ কথাই চিন্তা কৰি আছোঁতো আৰু তাত যিয়ে সমভাগী আমাৰ লগত আমাৰ দুখত সমভাগী এই কণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ মানুহ যিখিনি আছে আটাই বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছে তেওঁলোকে প্ৰতিটো অনুষ্ঠানৰ গুৰুত্ব সমানেই এয়া এপাহ ফুল ঈশ্বৰৰ নামত জুবিনৰ নামত গতিকে এনেই দুখ লাগে বন্ধু হিচাপে তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আহি মই বহি থকাটো মোৰ কাৰণে বিৰাট দুখৰ কথা কিন্তু তাৰ মাজত এইটো ভাবি ভালো লাগিছে যে জীৱিত কালত জুবিনে যিখিনি উপাৰ্জন কৰিলে যিখিনি মৰম ৰাইজৰ বুটলিবলৈ সক্ষম হ'ল যি ধৰণে চলিলে আজি তাৰিখত তাৰ মৃত্যুৰ পিছত অসমবাসী ৰাইজে তেওঁ ঘূৰাই দিছে আৰু যেতিয়া ঘূৰাই দিছে এনেকুৱাকৈ ঘূৰাই দিছে যে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে গতিকে মই ভাবোঁ এই মৃত্যু সঁচাকৈ সুন্দৰ মৃত্যু শিল্প বুলি যে কয় জুবিনৰ ক্ষেত্ৰত সেইটো প্ৰমাণ হ'ল আৰু শিল্পীৰ জীৱন আচলতে এনেকুৱাই হ'ব লাগে সকলোৱে নোৱাৰে কৰিবলৈ জুবিনে পাৰিলে আজি জুবিন নাই জুবিনৰ হৈ মই এই মঞ্চখনক মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ বন্ধুৰ হৈ যে আপোনালোক আটাই ভালে কুশলে থাকক আৰু এই ধৰণৰ সৰু অনুষ্ঠানে কেৱল জুবিন গাৰ্গক স্মৰণ বুলিয়ে নহয় এই কণ ল'ৰা ছোৱালীবোৰৰ বাবে এটা আৰম্ভণিৰ এটা প্লেটফৰ্ম হয় গতিকে সেইটো তেওঁলোকৰ যিটো আজি আত্মবিশ্বাস বাঢ়িছে বা এই সৰু ল'ৰা ছোৱালী যিমান প্ৰফেচনেলি পাৰফৰ্ম কৰিছে মই ভাবোঁ সেইটো এটা বৰ সুন্দৰ কথা আৰু এই বৃহৎ প্ৰয়াসৰ মই এটা ক্ষুদ্ৰ অংশ হ'বলৈ পাই মই ঈশ্বৰৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই ভাৰতবৰ্ষ নহয় গোটেই পৃথিৱীত এটা জুই জ্বলি আছে হয় জুইটো হ'ল অকল ন্যায় হয় কি চাওক ন্যায় যিটো এই বস্তুটো আচলতে গৰমে গৰমে বেছি ভাল লাগে এতিয়া অলপ ঠাণ্ডা হ'ল গতিকে এতিয়া অলপমান দুখ লগা কথা হ'ল যে ইমান সময় কিয় লাগিল ইমান সময় আচলতে লাগিব নালাগিছিলে গতিকে সেই যিখিনি তাৎক্ষণিক ব্যৱস্থা যিটো ল'ব লাগিছিলে সেইখিনি নল'লে কিন্তু কি হ'ব এতিয়া গাখীৰখিনিতো পৰিলেই গতিকে এতিয়া তাৰ ওপৰত কান্দি থাকি লাভ নাই এতিয়া যিখিনি বিচাৰ হ'ব সেইখিনি অন্তত নিখুঁতভাৱে হওক নিৰপেক্ষভাৱে হওক তাৰে কামনা কৰিছোঁ আইন শৃংখলাবদ্ধভাৱে আইন মানি শৃংখলাবদ্ধভাৱে আমাৰ জুবিন প্ৰেমী ৰাইজে আগবাঢ়িব বুলি মোৰ বিশ্বাস আৰু তাৰে ওচৰত অনুৰোধ জনাইছোঁ যে নিজৰ লক্ষ্যৰ পৰা বিচলিত নহ'ব এই যিটো প্ৰেছাৰ গ্ৰুপ আমি ক্ৰিয়েট কৰিছোঁ আজিৰ তাৰিখত এটা প্ৰেছাৰ গ্ৰুপৰ দ্বাৰা আমি পাৰফৰ্ম কৰিছোঁ এখন গণতান্ত্ৰিক দেশত এই প্ৰেছাৰ গ্ৰুপটো যাতে থাকে এই প্ৰেছাৰটো যাতে থাকে সেন দৃষ্টি থাকক সাংবিধানিক পদ্ধতিৰেই হওক কিন্তু আমাক ন্যায় লাগিবই জুবিনৰ কাৰণে আৰু ব্যক্তিগতভাৱে মই ক'ব বিচাৰিছোঁ যে মইতো লাগি আছোঁ আৰু লাগি থাকিম যিদিনাখনলৈকে মই সন্তুষ্ট নহওঁ যে এই বস্তুবোৰ কেনেকৈ হ'ল কি নহ'ল তেতিয়ালৈকে আমি লাগি থাকিম আৰু বাকী ৰাইজৰ মৰম জুবিনৰ প্ৰতি দেখি মনটো ভাল লাগে আৰু বিশ্বাস হয় যে এইখিনি মানুহৰ যদি প্ৰেছাৰ থাকে এইখিনি মানুহৰ যদি এই ধৰণেই যদি ইচ্ছা থাকে সদিচ্ছা থাকে মই ভাবোঁ জুবিন গাৰ্গে ন্যায় পাব লাগে